এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ আপুনি ৰেচন কাৰ্ডখন এতিয়ালৈকে পোৱা নাই নেকি যদি পোৱা নাই তেন্তে আপোনাৰ বাবে এক ভাল খবৰ কিয়নো এইবাৰ 5 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক ৰেচন কাৰ্ড ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমুদ্ৰকক ৰেচন কাৰ্ড পাবলৈ কি নথিপত্ৰ লাগিব কেনেকৈ কৰিব লাগিব আবেদন এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ 180034536111 কল কৰক আৰু সংগ্ৰহ কৰক আপোনাৰ ৰেচন কাৰ্ড পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ডৰ বাবে পুনৰ নতুনকৈ আবেদন কৰিব পাৰিব ৰাজ্যবাসীয়ে ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহে আজিয়ে কৰক আবেদন 25 জুনৰ পৰা 14 জুলাই পৰ্যন্ত কৰিব পাৰিব আবেদন আৰু অসম চৰকাৰৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে মুকলি কৰিলে প্ৰপত্ৰ অৰ্থাৎ পৰ্টেল মুকলি কৰিছে pds.assam.gov.in পৰ্টেলত উপলব্ধ হ'ব প্ৰপত্ৰ আপুনি প্ৰপত্ৰ পূৰণ কৰি জমা দিয়ক তেন্তে লাভ কৰিব ৰেচন কাৰ্ড কিন্তু এই কাম আপুনি কেনেদৰে কৰিব আপুনি প্ৰথমে আপোনাৰ গাঁও পঞ্চায়তৰ সৈতে যোগাযোগ কৰক নহলে ৰেচন কাৰ্ডৰ দোকানৰ সৈতে যোগাযোগ কৰক আপোনালোকে ৰেচন কাৰ্ড পাই যাব আৰু কোনে কোনে কৰিব পাৰিব আবেদন হেও জনাই যাম বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড আৰু আবেদনৰ বাবে লাগিব মাত্ৰ সবিত নথিপত্ৰ কি নথিপত্ৰ লাগিব সবিশেষ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চিট জমা দিব লাগিব পৰ্টেলত আৰু পুনৰ লাখ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড ৰাজ্যত নতুনকৈ 5 লাখ হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ পৰা ৰেচনৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা অহা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ধন আৰু আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনি আবেদন কৰিলে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব এতিয়া ৰাজ্যখনত অৰুণোদয়ৰ ধন পাবলৈ শীঘ্ৰে কৰিব লাগিব 5টা জৰুৰী কাম অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাসমূহত আৰু জুলাই মাহৰ ভিতৰতে অনুষ্ঠিত হ'ব গাঁও সভা যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব অনুষ্ঠিত হোৱা গাঁও সভাসমূহত আৰু যিসকলে অৰুণোদয় আঁচনি পাইছে আৰু যিসকলে পোৱা নাই তেওঁলোকে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাসমূহত আৰু অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ আৰু গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা আৰু ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে অহা 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি দাইল নিমখ আৰু গেছ চিলিণ্ডাৰ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতে আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছ চিলিণ্ডাৰ আৰু ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰৰ সাবসিডি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত 18টাকৈ ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ পৰা ৰেচন সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টা ডাঙৰ ঘোষণা প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য আৰু অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব এই দৰমহা আৰু প্ৰতিবাদৰ মাজতেই ৰাজ্যৰ ৰান্ধনিৰ বাবে আহি গ'ল ভাল খবৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাঢ়িল দৰমহা 2000 টকালৈ বৃদ্ধি মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত কৰে এই বৃহৎ ঘোষণা দুচকীয়া বাহনৰ চালকৰ বাবে আহি গ'ল ডাঙৰ খবৰ এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স
আৰু 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স আৰু ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব অতিৰিক্ত জৰিমনা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিলে এই নিৰ্দেশনা দুচকীয়া বাহনৰ চালকৰ বাবে আহি পৰিছে ডাঙৰ খবৰটি জনাইছো আমাৰ সমুদ্ৰদৰ্শকক যে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত দিব লাগিব টোল টেক্স অহা 15 জুলাইৰ পৰা দুচকীয়া বাহনে দিব লাগিব টোল টেক্স ফাষ্টেগৰ জৰিয়তে বাধ্যতামূলক হ'ব ধন পৰিশোধ কৰাটো আৰু নিয়ম উলংঘা কৰিলে বিহা হ'ব জৰিমনা 2000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব নিয়ম উলংঘাকাৰীয়ে।